নমস্কাৰ। আজি মই মোৰ বাৰ্তা শিতানত ডক্টৰ APJ আব্দুল কালামৰ MIT অৰ্থাৎ মাদ্ৰাজ ইনষ্টিটিউট অৱ টেকন'লজিত অধ্যয়নৰ সময়ত তিনিজন শিক্ষাগুৰুৰ অৱদান বিষয়ে উল্লেখ কৰিম। লগতে কালামে ইণ্টাৰমিডিয়েট পাছ কৰাৰ পিছত কিয় BSc পঢ়িছিল আৰু BSc পঢ়াৰ পিছত কিয় ইঞ্জিনিয়াৰিঙলৈ ঢাপলি মেলিছিল সেই বিষয়ে আদি এই কাহিনীৰ জৰিয়তে অৱগত কৰিম। কালামে যেতিয়া সেণ্ট জোচেফ কলেজৰ পৰা ইণ্টাৰমিডিয়েট পাছ কৰে, সেই কলেজতে কালামে BScত নাম ভৰ্তি কৰিছিল। কালামে তেতিয়া জনা নাছিল যে ইণ্টাৰমিডিয়েট পাছ কৰিও কাৰিকৰী শিক্ষালৈ যাব পাৰি, সেই বিষয়ে কালামৰ জ্ঞান সীমিত আছিল। যেতিয়া কালামে BSc উত্তীৰ্ণ হ'ল, তাৰপিছতে কালামৰ পদাৰ্থ বিজ্ঞানৰ প্ৰতি ধাউতি কমিল আৰু কাৰিকৰী শিক্ষাৰ প্ৰতি কালামৰ মন আগবাঢ়িল। কালামে বুজি উঠিছিল যে BSc পাছ কৰাৰ পিছতো ডিগ্ৰী লোৱাৰ পিছতো ইঞ্জিনিয়াৰিঙলৈ যোৱাত একো অসুবিধা নহয়। সেইলৈ কালামে সেই সময়ৰ ভাৰতবৰ্ষৰ এখন প্ৰসিদ্ধ শিক্ষানুষ্ঠান MIT অৰ্থাৎ মাদ্ৰাজ ইনষ্টিটিউট অৱ টেকন'লজি তাত নাম ভৰ্তিৰ বাবে মন মেলে। সেই মৰ্মে কালামে যোগাযোগ কৰে আৰু তাত আবেদন কৰে। ফলাফলৰ তালিকাত কালামৰ নামো তালিকাত ওলায়, কিন্তু কালামে তালিকাত নাম ওলোৱাৰ পিছতো চিন্তিত হৈ পৰে, কাৰণ সেই সময়ত তাত নাম ভৰ্তি কৰিবলৈ 1000 টকাৰ প্ৰয়োজন আছিল, কাৰণ কালামৰ দেউতাকে 1000 টকা কালামক কেতিয়াও দিব নোৱাৰে। সেয়া কালামে ভালদৰে জানি সুধিছিল। কালামৰ এটা নিৰুপায় অৱস্থাত উপনীত হ'ল, কিন্তু কালামৰ এই সকলোবোৰ কথা কালামৰ ভনীয়েকে জোহৰা নামৰ ভনীয়েকজনীয়ে উপলব্ধি কৰিছিল আৰু সেই ভনীয়েকৰো কালামৰ উচ্চ শিক্ষাৰ প্ৰতি কালামে উচ্চ শিক্ষাত অৱতীৰ্ণ হয় প্ৰতিষ্ঠা লাভৰ পথ দেখিবলৈ বৰকৈ হেঁপাহ কৰিছিল। সেয়েহে জোহৰাই নিজৰ হাতৰ আৰু ডিঙিৰ সকলোবোৰ গহনা বন্ধকত ৰাখি কালামক উক্ত পৰিমাণৰ ধন দিবলৈ প্ৰস্তুত হৈছিল আৰু সেই লৈ কালামে অতিশয় উদ্বিগ্নতা প্ৰকাশ কৰিছিল যে ভনীয়েকৰ এই গহনা গাঁঠি বন্ধকত থৈ কালামে কেনেকৈ উচ্চ শিক্ষা লাভ কৰিব আৰু ভনীয়েকৰ মনৰ আশা পূৰ কৰাৰ স্বাৰ্থত কালামে এটা প্ৰতিজ্ঞাবদ্ধ হৈছিল আৰু কালামে ভাবিছিল যে যদিহে ভালদৰে কালামে অধ্যয়ন কৰে আৰু যদি বৃত্তি লাভ কৰিব পাৰে, সেই বৃত্তিৰ ধনেৰে ভনীয়েক জোহৰাৰ সকলো গহনা গাঁঠি উলিয়াই দিব পাৰিব। আৰু সময়ত কালামে তেনেদৰে বৃত্তি লাভ কৰিছিল আৰু সেই ধনেৰে কালামে ভনীয়েকৰ গহনা গাঁঠি উলিয়াই দিছিল। কালামে যেতিয়া ইঞ্জিনিয়াৰিঙত নাম ভৰ্তি কৰিলে, তাৰ প্ৰথম বৰ্ষ যোৱাৰ পিছতে কালামে এটা বিষয় ল'বলগীয়া হৈছিল আৰু কালামৰ সেই বিষয়টো আছিল বৈমানিকী ইঞ্জিনিয়াৰিং অৰ্থাৎ এৰ'নটিকেল ইঞ্জিনিয়াৰিঙৰ বিষয়টো কালামে বাছি লৈছিল। কালামে সেই সময়ত সেই মাদ্ৰাজ MIT চৌহদত দুখন বিমান ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে ৰাখি থৈছিল আৰু কালামে সেই বিমান দুখনৰ ওচৰত বহি সদায়ে ধ্যানমগ্ন হৈ আছিল কেনেকৈ এই বিমানবোৰ প্ৰস্তুত কৰা হয়, কেনেকৈ এই বিমানবোৰে পাখি দুখনৰ সহায়ত আকাশত উৰি ফুৰে। কালামে আনকি শ্ৰেণী শেষ হোৱাৰ পিছতো, পাঠদান শেষ হোৱাৰ পিছতো, সকলো ল'ৰা ছোৱালীবিলাক আঁতৰি যোৱাৰ পিছতো কালামে বিমান দুখনৰ ওচৰতে বহি লৈ সেই বিষয়ে সদায়ে বহু দেৰিলৈ সেই চিন্তাত আছিল। কালামে লাহে লাহে তিনিজন অধ্যাপকৰ সংস্পৰ্শলৈ আহে আৰু বিষয়টো যেতিয়া কালামে বাছি লৈছিল বিষয়টো, তেতিয়া কালামে ভাবিছিল যে আকাশত কালাম এদিন উৰিব নিশ্চয় পাৰিব আৰু এই ক্ষেত্ৰত দেউতাকেও কালামক যথেষ্ট পৰিমাণে উৎসাহ দিছিল আৰু দেউতাকৰ উৎসাহতে কালামে অধিক মনোনিৱেশ কৰিছিল। ইঞ্জিনিয়াৰিং পঢ়ি থাকোঁতে কালামৰ জীৱনত তিনিজন শিক্ষাগুৰুৰ অৱদান যথেষ্ট আছিল। তেওঁলোকৰ সমূহীয়া প্ৰচেষ্টাৰে কালামে ভৱিষ্যতৰ জীৱন গঢ় দিয়াৰ সপোন ৰচিছিল আৰু সেইটোতে সফলো হৈছিল। এই তিনিওজন শিক্ষাগুৰু অৰ্থাৎ তিনিওজন অধ্যাপক হৈছে, এজন হৈছে স্পণ্ডাৰ, দ্বিতীয়জন অধ্যাপক হৈছে KAV পাণ্ডালাই আৰু তৃতীয়জন হৈছে নৰসিংহ ৰাও। অধ্যাপক স্পণ্ডাৰ অষ্ট্ৰিয়াৰ লোক আছিল। তেখেতে বায়ুগতি বিজ্ঞান অৰ্থাৎ এৰ'ডাইনেমিক্স শিকাইছিল। শেহতীয়া কাৰিকৰী বিকাশবোৰ তেওঁৰ নখদৰ্পণত আছিল। তেওঁ সদায়ে কৈছিল, নিজৰ পচন্দৰ বিষয়টোত তোমালোকে একনপতীয়াভাৱে
লাগি থাকিবা, চেষ্টা কৰিবা, তাৰ সফলো হ'ব। মজবুত ভেটি এটা গঢ়ি লোৱাত তোমালোকৰ সহজ হ'ব। ভৱিষ্যতৰ সা সুবিধাবোৰৰ কথা বৰ বিশেষ ভাবি নাথাকিবা। আৰু দ্বিতীয়জন অধ্যাপক অৰ্থাৎ KV পাণ্ডালাই এৰ' ষ্ট্ৰাইকাৰ ডিজাইন এণ্ড এনালাইচিছ বিষয়টো পঢ়ায়। তেখেত বৰ ফূৰ্তিবাজ আছিল, বন্ধুত্বসুলভ মনোভাৱেৰে কালামহঁতক সকলো কথাই শিকাইছিল। তেওঁ ষ্ট্ৰাকচাৰেল ইঞ্জিনিয়াৰিঙৰ গোপনীয় সকলোবোৰ কথাই শ্ৰেণীকোঠাত ছাত্ৰ ছাত্ৰীসকলৰ মাজত বুজাই দিছিল। কালামে আত্মকথাত শিক্ষাগুৰুজনৰ বিষয়ে এনেদৰে কৈছে যে পাণ্ডালাই মহোদয়ৰ বৌদ্ধিক সততা আৰু পাণ্ডিত্য আছিল তুলনাবিহীন। দাম্ভিকতা লেখমানো দেখিবলৈ পোৱা নাযাইছিল। শ্ৰেণীকোঠাত বিষয়ৰ ওপৰত সকলো ছাত্ৰ ছাত্ৰীয়ে তৰ্ক যুদ্ধত লিপ্ত হ'লেও তেখেতে কোনো খেদ প্ৰকাশ কৰা নাছিল। বুজাৰ স্বাৰ্থত তেওঁ সকলোবোৰ ত্যাগ কৰিব পাৰিছিল। সেইদৰে তৃতীয়জন অধ্যাপক আছিল নৰসিংহ ৰাও। তেখেত এজন গণিতজ্ঞ। তেওঁ থিয়ৰিটিকেল এনালাইচিছ পঢ়াইছিল। কালামে শিক্ষাগুৰুজনাৰ বিজনাৰ বিষয়ে এনেদৰে কৈছে যে অধ্যাপক ৰাওৰ তৰল গতি বিজ্ঞান পঢ়োৱাৰ পদ্ধতি আজিও মোৰ মনত আছে। গণিতিক পদাৰ্থ বিজ্ঞানৰ প্ৰতিহে তেতিয়া কালাম বেছি আকৰ্ষিত হৈছিল। তেওঁৰ অবিৰাম উপদেশ নোপোৱাহেঁতেন হয়তো সফলতা লাভ কৰিবলৈ সাহস কৰিবলৈ মই নোৱাৰিলোহেঁতেন। তেনেকৈ কালামে নিজৰ আত্মকথাত সেও ব্যক্ত কৰিছে। তিনিওজন শিক্ষাগুৰুৰ প্ৰচেষ্টাত আৰু তেওঁলোকে প্ৰতিষ্ঠা লাভৰ বাবে কালামক অহব যৎপৰোনাস্তি উৎসাহ দিছিল, চেষ্টা কৰিছিল। কালামে সদায় তেওঁলোকৰ প্ৰচেষ্টাৰে তৰল গতিবিজ্ঞান অধ্যয়নত মন পুতি লাগিছিল। লাহে লাহে কালামে 100লপীয়া পাখিযুক্ত বিমান, 200লপীয়া পাখিযুক্ত বিমান, পিছফালে ফিচাৰ অংশ নথকা বিমান, বদ্বীপ আকৃতিৰ পাখিযুক্ত বিমান আদিকে ধৰি উৰাজাহাজৰ ভিন ভিন ৰূপবোৰ বিশেষভাৱে কালামৰ মনত ক্ৰিয়া কৰিছিল। আৰু সেইবোৰক লৈ কালামে চিন্তিত হৈ অৱশেষত তাৰ সফলতাৰ স্বাৰ্থত কালামে দেহে কেহে মন পুতি সকলোকে লাগিছিল। শেষত আমি ক'ব পাৰোঁ যে শিক্ষাগুৰুসকলৰ প্ৰতি থকা কালামৰ শ্ৰদ্ধা, কামৰ প্ৰতি থকা দায়িত্ববোধ, সততা, এই সকলোবোৰৰ সংমিশ্ৰণতে যে কালাম সফল হ'ব পাৰিছিল নিঃসন্দেহে আমি ক'ব পাৰোঁ। আৰু আজিৰ যুগৰ প্ৰতিজন ছাত্ৰ ছাত্ৰীয়ে কালামৰ এই কাহিনীক ভালদৰে উপলব্ধি কৰা উচিত। শ্ৰদ্ধাৰ শ্ৰোতাৰাই আপোনালোকে এই কাহিনীটো ভাল পালে মন্তব্য প্ৰদান কৰিব পাৰে আৰু আনলৈও প্ৰেৰণ কৰিব পাৰে। ধন্যবাদ।